নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজখোৱা, মই এজন এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ জীৱন মংগলময় কৰাৰ কেইটামান অত্যন্ত সহজ উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে বিচাৰোঁ আমাৰ লাইফটো ষ্টেবল হওক, সুখে শান্তিৰে আমি জীয়াই থাকিব যাতে পাৰোঁ, আমাৰ যাতে ইচ্ছাবিলাক পূৰ্ণ হয়, বিপদ বিঘিনি সমস্যা যাতে আমাক আমনি কৰিব নোৱাৰে, আমি যাতে পৰিয়ালৰ সৈতে সুখে সমৃদ্ধিৰে ভালকৈ থাকিব পাৰোঁ, সেইটো প্ৰত্যেকে কামনা কৰে। কিন্তু সকলোৰে ক্ষেত্ৰত সেইটো হৈ নুঠে। বিভিন্ন কাৰণবশতঃ তেওঁলোকৰ বিভিন্ন সমস্যা হয়, ৰোগ হয়, বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকক আমনি কৰি থাকে। এই সমস্যাবিলাক দূৰ কৰি কিদৰে আমি নিজৰ জীৱনটো মংগলময় কৰিব পাৰোঁ, সেই সম্পৰ্কে আজি মই ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মই আজি যিকেইটা উপায় আপোনালোকক ক'ম, সেই উপায়কেইটা আপোনালোকে প্ৰেক্টিকেলি কৰি চাব, আপোনালোকৰ লাইফটো বহুত সলনি হৈ যাব। যিবিলাক সমস্যাই আপোনাক প্ৰত্যেক দিনে আমনি কৰি আছিলে, সেই সমস্যাৰ পৰা আপোনালোকে উদ্ধাৰ লাভ কৰিব। বন্ধুসকল, প্ৰথম কথাটো হ'ল যে আমি যেতিয়া শুই উঠাৰ লগে লগে আমাৰ দিনটো ষ্টাৰ্ট হয়। চকু মেলাৰ লগে লগে আমাৰ দিনটো ষ্টাৰ্ট হয়। আৰু সেই শুই উঠি আমি কি কৰা উচিত? শুই উঠি আমি নিজৰ হাত দুখন ভালকৈ চোৱা উচিত। শাস্ত্ৰত কোৱা হৈছে যে আমাৰ আঙুলিৰ মূৰত লক্ষ্মী দেৱীৰ বাস আছে, আমাৰ হাতৰ মধ্যভাগত সৰস্বতীৰ বাস আছে, আৰু আমাৰ এই মণিবন্ধৰ অংশত শ্ৰীকৃষ্ণৰ বাস আছে বুলি কোৱা হৈছে। সেইকাৰণে সংস্কৃতত কোৱা হয়, কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলেতো গোবিন্দ, প্ৰভাতো কৰো দৰ্শনম। এইদৰে আমি ৰাতিপুৱা শুই উঠি পোনপ্ৰথমে নিজৰ হাতখন চাব লাগে। আৰু যেতিয়া আমি শুই উঠাৰ পিছত পোনে পোনে গৈ আমি আইনাৰ সন্মুখীন হ'ব নালাগে। বহুতে এইটো ভুল কৰে, তেওঁলোকে শুই উঠিয়ে চিধাই আইনাখনৰ সন্মুখলৈ যায়। আমি যেতিয়া শুই থাকোঁ, আমাৰ শৰীৰৰ আশে পাশে এটা নিগেটিভিটি থাকে। গতিকে আমি ভালকৈ মুখ হাত ধুই অলপ ফ্ৰেছ হোৱাৰ পিছতহে আইনাৰ সন্মুখলৈ যাব লাগে। বহুতে এইটো ভুল কৰাৰ কাৰণে তেওঁলোকৰ বিভিন্ন সমস্যা হয়। কিন্তু তাৰপিছৰ কথাটো হ'ল যে আমি ডাইনিং টেবুলতে আমি বেছিভাগে খাদ্য গ্ৰহণ কৰোঁ, বিচনাত বহি খাদ্য গ্ৰহণ কৰোঁ, পঢ়া টেবুলত বহি খাদ্য গ্ৰহণ কৰোঁ। বন্ধুসকল, এইটো কেতিয়াও নকৰিব। আমি যদি নিজকে স্বাস্থ্যৱান কৰিব খোজোঁ, আমাৰ যদি ইমিউনিটি ষ্ট্ৰং হোৱাটো আমি বিচাৰোঁ, আমি সদায় নিজৰ কিটচেনত মাটিত বহি ভাত খাব লাগে। বন্ধুসকল, এনে কৰিলে কি হয়? প্ৰথম কথা হ'ল, কিটচেনক মংগল বুলি কোৱা হৈছে। আৰু যেতিয়া আমি মংগলৰ জেগাত বহি খাদ্য গ্ৰহণ কৰোঁ, মংগল হৈছে আমাৰ এনাৰ্জি, আমাৰ তেজ, আমাৰ বীৰ্য, তাকত। সেই ক্ষেত্ৰত মংগল গ্ৰহৰ যদি কিবা আমাৰ দুখ আছে, বহুতৰ মাংগলিক দুখ থাকে, মংগল নিচ হৈ থাকে, কাৰোবাৰ মংগল অস্ত হৈ থাকে বা বেয়া গ্ৰহৰ লগত থাকে, সেই ক্ষেত্ৰত মংগল গ্ৰহৰ দুখৰ পৰা আমাৰ মুক্তি লাভ হয়। মংগল গ্ৰহে আমাক বেয়া প্ৰভাৱ দিব নোৱাৰে যদিহে আমি কিটচেনত বহি মজিয়াত ভাত খাওঁ। তাৰোপৰি মংগলক এগ্ৰেছনৰ কাৰক বুলি কোৱা হয়। যদি ঘৰৰ ব্যক্তিসকল খুব খঙাল হয়, য'ত ত'ত কাজিয়া পেচাল কৰি ফুৰে, বা যদি কাৰোবাৰ খুব এক্সিডেণ্ট হৈ থাকে, সেই ক্ষেত্ৰতো এই উপায়টো কৰা উচিত। এনে কৰিলে মংগল গ্ৰহৰ পজিটিভ এনাৰ্জি আমাৰ লাভ হয়। মংগল গ্ৰহৰ দুখ থাকিলেও মংগল গ্ৰহৰ দুখে আমাক বিশেষ ক্ষতি কৰিব নোৱাৰে। বন্ধুসকল, তাৰপিছৰ উপায়টো হ'ল যে আমি সদায় প্ৰত্যেক দিনে নন ভেজ কেতিয়াও খাব নালাগে। বহুতে কি কৰে, দিন বাৰ নাই, প্ৰত্যেক দিনে মাছ মাংস ডিম খাবলৈ আৰম্ভ কৰে। সেইটোও কেতিয়াও কৰা অনুচিত। বিশেষকৈ সপ্তাহৰ কেইটামান বাৰত আমি মাছ মাংস ভক্ষণ কৰিব নালাগে। বিশেষকৈ কেইটামান দিনৰ ভিতৰত মংগল, শনি আৰু বৃহস্পতি, অৰ্থাৎ মংগলবাৰ, বৃহস্পতিবাৰ, শনিবাৰ, এই তিনিটা বাৰৰ দিনা আমি পাৰিলে নন ভেজ খোৱাৰ পৰা বাচিব লাগে। যিহেতু এই তিনিটা গ্ৰহে বহুত প্ৰভাৱ পেলায় আমাৰ ওপৰত। মংগল হৈছে আমাৰ ব্লাড, আমাৰ মাচুল, আমাৰ এনাৰ্জি। বৃহস্পতি হৈছে প্ৰাণবায়ু। বৃহস্পতি গ্ৰহে আমাৰ ওপৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ কৰে, যিহেতু সকলোতকৈ ডাঙৰ গ্ৰহ। তাৰপিছৰ গ্ৰহটো হৈছে শনি, যি আমাক কৰ্মফল প্ৰদান কৰে, যি আমাক বিভিন্ন ধৰণৰ পৰিশ্ৰম কৰায়, কষ্ট কৰায়, পৰিশ্ৰম কৰে, আমাক সমস্যা দিয়ে। গতিকে এই তিনিটা বাৰে পাৰিলে নন ভেজ খোৱাৰ পৰা বাচিব লাগে। যিকোনো আপোনাৰ ড্ৰাইভাৰ নাম্বাৰ, কণ্ডাক্টৰ নাম্বাৰ ব্যক্তি হওক বা যিকোনো ৰাশিৰ ব্যক্তি হওক, এই তিনিটা বাৰ পাৰিলে নন ভেজ খোৱাৰ পৰা বিৰত থাকিব লাগে। তাৰোপৰি আৰু এটা কথা আপোনালোকে মন কৰিব লাগে যে প্ৰত্যেক দিনে আমি হনুমান চালিচা পাঠ কৰিব লাগে। কলিযুগত এই ধৰাধামত এজন দেৱতাৰ প্ৰভাৱ অত্যন্ত বেছি। সেই দেৱতাজন হৈছে হনুমান দেৱতা। তেওঁক সন্তুষ্ট কৰিবলৈ আমি চেষ্টা কৰা উচিত। তাৰ কাৰণে আমি সদায় হনুমান চালিচা পাঠ কৰিব লাগে।
হনুমান দেৱতাই আমাৰ যিকোনো বিপদ বিঘিনি খুব কম দিনৰ ভিতৰতে দূৰ কৰিব পাৰে। আমি যেনেকুৱা সমস্যাতে নপৰোঁ কিয়, আমি যদি হনুমান চালিচা ৰেগুলাৰলি পাঠ কৰোঁ, বা যদি পাঠ কৰিব নোৱাৰোঁ, যদি আমি শুনো, বা যদি আমি ক'ৰবাত যদি দীঘলীয়া যাত্ৰাত যাওঁ, আমি লগত হনুমান চালিচা এখন লৈ যাওঁ, ইম্পৰ্টেণ্ট কামত যদি আমি নিজৰ পকেটত, সন্মুখৰ পকেটত হনুমান চালিচাখন লৈ যাওঁ, তেন্তে এটা বিশেষ পজিটিভ এনাৰ্জি আমাৰ লাভ হয়। গতিকে এইটো কথা আপোনালোকে অকণমান ধ্যান ৰাখিব। তাৰোপৰি বন্ধুসকল, সপ্তাহত প্ৰত্যেক বুধবাৰৰ দিনা আমি কোনোবা পাব্লিক প্লেচত হওক, ধৰ্মস্থানত হওক, স্কুলত হওক, কলেজত হওক, বা নিজৰ ঘৰতে হওক, বৃক্ষ ৰোপণ কৰিব লাগে। বন্ধুসকল, কিয় কৰিব লাগে? আমি যেতিয়া জন্ম হোৱাত আমাৰ কেইটামান ঋণ লাগে। যেনেকৈ পিতৃ ঋণ লাগে, মাতৃ ঋণ লাগে, ঠিক তেনেকৈ এটা আমাৰ ঋণ থাকে ভূমিৰ ঋণ। আমি যিখন ভূমিৰ ওপৰত আমি বিচৰণ কৰি আছোঁ, সেই ভূমিৰ যিটো ধাৰ আমি খুজাব লাগে। আৰু সেইকাৰণে আমি কি কৰিব লাগে? বৃক্ষ ৰোপণ কৰিব লাগে। ভাল ভাল বৃক্ষ আমি ৰোপণ কৰিব লাগে। যিমানে আপুনি বুধবাৰৰ দিনা বৃক্ষ ৰোপণ কৰিবলৈ ল'ব, চাব আপোনালোকৰ যদি কিবা ধাৰ আছে, শত্ৰুৰ সমস্যা আছে, বা কোৰ্ট কেছ চলি আছে আপোনালোকৰ ওপৰত, প্ৰত্যেক সপ্তাহৰ বুধবাৰে যদি আপুনি গছ ৰোপণ কৰিবলৈ লয়, পাব্লিক প্লেচত বিশেষকৈ, চাব আপোনালোকৰ এই সমস্যাবিলাক লাহে লাহে নাইকিয়া হৈ যাব। তাৰোপৰি বন্ধুসকল, আমি কি কৰোঁ? প্ৰত্যেকে জোতা পিন্ধোঁ, চেণ্ডেল পিন্ধোঁ, কিন্তু আমি জোতা চেণ্ডেলবিলাক চাফ চিকুণকৈ নাৰাখোঁ। আমি ক'ৰবাৰ পৰা আহিলে জোতা যেনেকৈ আছে তেনেকৈ পেলাই ৰাখি দিওঁ। 2-3 দিন তেনেকৈ পৰি থাকে, আমি চাফ চিকুণ নকৰোঁ। কিন্তু বন্ধুসকল, কেতিয়াও তেনেকৈ জোতা ক'ৰবাৰ পৰা পিন্ধি আহি য'ত ত'ত ৰাখি দিব নাপায়। জোতাৰ লগত কিছুমান নিগেটিভ এনাৰ্জি গুচি আহে, আমাৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। গতিকে আমি যদি জোতা ভালকৈ নাৰাখোঁ, তেনে ক্ষেত্ৰত আমাৰ ঘৰলৈ নিগেটিভ এনাৰ্জি প্ৰৱেশ হয় জোতাৰ যোগেদি। আৰু জোতা যদি আমি য'ত ত'ত পেলাই ৰাখোঁ, সেই ক্ষেত্ৰত শনি বেয়া হয় বুলি কোৱা হৈছে। যিটো আমি ভৰিত পিন্ধি থকা চেণ্ডেল জোতা শনিৰ কাৰক বুলি কোৱা হৈছে। গতিকে এইখিনি কথা আপোনালোকে ধ্যান ৰাখিব লাগে। বহুতে বাস্তু অনুসৰি ঘৰখন নিৰ্মাণ কৰে যদিও নিজৰ কিটচনটো, নিজৰ বেডৰুমটো বহুত অপৰিপাটি কৰি ৰাখে। বিভিন্ন ধৰণৰ গধুৰ বস্তু, বিভিন্ন ধৰণৰ গধুৰ সামগ্ৰীবিলাক তেওঁলোকে বেডৰ তলত, স্লেপৰ ওপৰত ৰাখি থৈ দিয়ে, যাৰ ফলত তেওঁলোকৰ নানান সমস্যা হয়। এইখিনি কথাও ধ্যান ৰাখিব লাগে। ফটা ফটো, ভগা মূৰ্তি, পুৰণা কেলেণ্ডাৰ, ভাগি ছিগি যোৱা কাপ প্লেট, বহু পুৰণা ফাৰ্নিচাৰ, উঁয়ে খোৱা ফাৰ্নিচাৰ হওক, উঁয়ে খোৱা কিতাপ, ধৰ্মপুথি ৰাখি থ'ব নালাগে। ফাটি চিটি যোৱা কিতাপবিলাক এক্সট্ৰাকৈ ৰাখিব লাগে। ফটা কাপোৰ, ফটা জোতা, ছিগা চেণ্ডেল য'ত ত'ত ৰাখি থ'ব নালাগে। এই ৱালত ক্ৰেক হয়, তেন্তে সেই ক্ৰেকবিলাক আপোনালোকে ৰিপেয়াৰ কৰিব লাগে। ভগা মূৰ্তি কেতিয়াও ৰাখিব নালাগে। কান্দি থকা ল'ৰা ছোৱালী চিত্ৰ লগাব নালাগে। কাঁইটীয়া বৃক্ষ কেতিয়াও নিজৰ ঘৰৰ ভিতৰত ৰোপণ কৰিব নালাগে। বহুতে টাবত বিভিন্ন কাঁইটীয়া কেকটাছ জাতীয় গছ আপোনালোকে ভিতৰত ৰুই থোৱা দেখিবলৈ পাওঁ, সেইটোও আপোনালোকে কৰিব নালাগে। নিজৰ ঘৰখনৰ পজিটিভিটি মেইনটেইন কৰিবৰ কাৰণে প্ৰত্যেক দিনে নিজৰ ঘৰত সন্ধিয়াৰ সময়ত বিশেষকৈ ধূনা দিব লাগে। প্ৰত্যেক দিনে ৰাতিপুৱাই শুই উঠিয়ে নিজৰ ঘৰখনৰ উন্নতি সমৃদ্ধি কামনাৰে নিজৰ ঘৰৰ যিটো দুৱাৰদলি আছে, তাত অলপ পাৰিলে পানী ছটিয়াব লাগে। আৰু যদি নোৱাৰে তেন্তে অকণমান কেঁচা গাখীৰ ছটিয়াই দিব লাগে। এনে কৰিলেও বহুখিনি আপোনাৰ ঘৰৰ পজিটিভিটি মেইনটেইন হৈ থাকে। আপোনাৰ ঘৰৰ সদস্যসকলৰ জীৱন মংগলময় হয়। গতিকে এইখিনি কথা আপোনালোকে ধ্যান ৰাখিব লাগে। কৰিলে কি হয়, ঘৰখনৰ পজিটিভিটি মেইনটেইন হোৱাৰ লগতে ঘৰখনৰ সদস্যসকলৰ যিবিলাক মনৰ ইচ্ছা থাকে, মনৰ কামনা থাকে, তেওঁলোকৰ সেই ইচ্ছা পূৰ্ণ হয়, বাধা বিঘিনিবিলাক দূৰ হয়। বন্ধুসকল, এইখিনি কথা আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰি চাব, এপ্লাই কৰিব। তাৰপিছত আপোনালোকে কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে মোক জনাব। এইখিনি উপায় অত্যন্ত পৰীক্ষিত উপায়। মই নিজেও ইয়াক ফ'ল' কৰোঁ আৰু বহুতকে মই ফ'ল' কৰিবলৈ দিছোঁ, তেওঁলোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিছে। তাৰ কাৰণে আজি মই আপোনালোকক এই উপায়কেইটা সম্পৰ্কে ক'লোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।